নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল, আপোনালোককো হয়তো আপোনালোকৰ কোনোবা বয়সস্থ ব্যক্তিয়ে বা ককা দেউতাহঁতে নিশ্চয় কেতিয়াবা হ'লেও কৈছে যে ছোৱালী এজনীক প্ৰথম চাৱনীত কেতিয়াও মুখৰ পিনে বা চকুৰ পিনে চাব নালাগে, সদায় প্ৰথম চাৱনীক ভৰিৰ পিনে চাব লাগে। সিহঁতে এইটো কথা কিয় কয় জানেনে? কাৰণ সিহঁতে আগতেই জানিছিল, আজিৰ পৰা 20-30 বছৰ আগতেই জানিছিল যে এনেকুৱা কলিৰ যুগত মানে এনেকুৱা দিন আহিব, মুখত এনেকৈ মেকআপ আনিব, মানে ল'ৰাই নে ছোৱালী ধৰিবই নোৱাৰিব। গমেই পায় আজিকালি ল'ৰাবোৰেও মানে একে ঝাটকাই মানে ছোৱালী হৈ যায়, আৰু ছোৱালীবোৰৰ কথাটো নকওঁৱেই, মানে ভাঙা চিঙা বাছখনকো মাৰ্চিডিজ বনাই দিয়ে। গতিকে সেইকাৰণে এই স্কেমৰ পৰা বাচিবলৈ প্ৰথমতে ভৰিখন চাওক, কাৰণ ভৰিত সহজতে কোনেও মেকআপ নকৰে। আৰু যদি ভৰিত জোতা পিন্ধি আছে তেতিয়াহ'লে হাতৰ পিনে চাওক, তেতিয়াহ'লে আচল কাহিনীটো গম পাব, মানে কাউৰীয়ে নে বগলীয়ে, এইটো আচল কাহিনীটো গম পাব আৰু স্কেমৰ পৰা বাচিব পাৰিব। আৰু মই অকল ল'ৰা বা ছোৱালীক কোৱা নাই, দুয়োটাকে কৈছোঁ। ল'ৰা ছোৱালী বৰ্তমান মানে দুয়োটা মানে কি ক'ব, মানে এনেকৈ মেকআপ সানি, আৰে ভাই এইবিলাক আগতে যিবিলাক সানিছিল মুলতানী মিট্টি, চন্দন, হালধি, এইবিলাক কৰিব লাগে। কি আৰু মানে ইমান মেকআপত খৰচা কৰি পেলাই মানে বয়ফ্ৰেণ্ডৰো টেনশ্যন, গিৰিয়েকৰো টেনশ্যন, দেউতাকৰো টেনশ্যনৰ ওপৰত টেনশ্যন। গতিকে এই স্কেমৰ পৰা বাচিবলৈ প্ৰথমতে ভৰিখন চাওঁ, আৰু কোনেও চিৰিয়াছলি নল'ব, এনেই ফাল্টুহে কৰিছোঁ।